পুনৰ আৰক্ষীয়ে অমানৱীয় কাণ্ড সংঘটিত কৰিছে। এইবাৰ আৰক্ষীৰ প্ৰহাৰত যুৱকৰ দাঁত পৰ্যন্ত ভাঙি গৈছে। আৰক্ষীয়ে প্ৰহাৰ কৰিছে যুৱকক, যাৰ ফলত ইতিমধ্যে যুৱকৰ দাঁত ভাঙি গৈছে আৰু লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সেই যুৱকজন। পৰ্বতচূড়াত সংঘটিত হৈছে এই ঘটনা আৰু পৰ্বতচূড়াত এই ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ বৰ্বৰতা দেখিবলৈ পোৱা গৈছে পুনৰ ৰাজপথত আৰু লগতে এজন যুৱকে যুৱকৰ সেই প্ৰহাৰত ইতিমধ্যে দাঁত পৰ্যন্ত ভাঙি গৈছে বুলি জানিব পৰা গৈছে। পৰ্বতচূড়াৰ কাজিগাঁৱত এইদৰে আৰক্ষীৰ বৰ্বৰ কাণ্ড দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সেই যুৱকজন। হেলমেট পৰিধান নকৰাৰ বাবে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। হেলমেট পৰিধান নকৰাৰ বাবে যুৱকজনক প্ৰহাৰ কৰিছে আৰু আৰক্ষীয়ে যি প্ৰহাৰ কৰিছে সেই আৰক্ষীৰ প্ৰহাৰত ইতিমধ্যে সেই যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু লগতে যুৱকজনৰ দাঁত পৰ্যন্ত ভাঙি গৈছে বুলি জানিব পৰা গৈছে। আৰু এইদৰে আচলতে পুনৰ ৰাজপথত আৰক্ষীৰ বৰ্বৰতা দেখিবলৈ পোৱা গৈছে। পুনৰলৈ কৈছোঁ, ৰাজপথত পুনৰ আৰক্ষীৰ অমানৱীয় কাণ্ড। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন যুৱক। আৰু কোকৰাঝাৰৰ পৰ্বতচূড়াৰ কাজিগাঁও আৰক্ষীয়ে ইতিমধ্যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পাণবাৰী তেল ডিপোৰ টাৰ্ণিঙত আচলতে তালাচী চলাই আছিল আৰু তালাচী চলাই থকা সময়ছোৱাতে ধুবুৰীৰ পৰা এজন যুৱকে বাইকেৰে পাণবাৰীলৈ আহি থকা সময়ছোৱাতে বাইকখনৰ আহি আছিল তেনে সময়ছোৱাতে হেলমেট পৰিধান নকৰাৰ বাবে কাজিগাঁও আৰক্ষীয়ে বাহন ৰখাবলৈ সংকেত দিছিল আৰু বাহন ৰখাবলৈ সংকেত দিওঁতে আচলতে যুৱকজনক সেই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। যুৱকজনে হেলমেট পৰিধান নকৰাৰ বাবে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু মুখত প্ৰহাৰ কৰিছে, যাৰ ফলত সেই যুৱকজনৰ ইতিমধ্যে দাঁত ভাঙিছে আৰু লগতে হাতত গুৰুতৰভাৱে আঘাত পাইছে আৰু লগতে শৰীৰত আৰক্ষীয়ে প্ৰহাৰ কৰা চিন এতিয়া স্পষ্ট হৈ উঠিছে বুলিও জানিব পৰা গৈছে। আৰু পৰৱৰ্তী সময়ছোৱাত যুৱকজনক ভৰ্তি কৰা হৈছে গৌৰীপুৰ চিকিৎসালয়ত। পুনৰলৈ কৈছোঁ, এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পুনৰ উল্লেখ কৰিছোঁ, এইদৰে ৰাজপথত আৰক্ষীৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে আৰু হেলমেট পৰিধান নকৰাৰ বাবে এজন যুৱকক আচলতে প্ৰহাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যুৱকজন। সেই যুৱকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ উঠিছে আৰু লগতে হেলমেট পৰিধান নকৰাৰ বাবে যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীৰ বিৰুদ্ধে। আৰু আৰক্ষীৰ প্ৰহাৰত ইতিমধ্যে সেই যুৱকজনৰ দাঁত পৰ্যন্ত ভাঙি গৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ যি বৰ্বৰ কাণ্ড, সেই বৰ্বৰ কাণ্ডক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু পৰ্বতচূড়াৰ কাজিগাঁৱত এই ঘটনা সংঘটিত হৈছে। পুনৰলৈ কৰিছোঁ, তেল ডিপোৰ টাৰ্ণিঙত আচলতে বাহনৰ তালাচী চলাই আছিল আৰু সেই তালাচী চলাই থকা সময়ছোৱাতে এজন যুৱকে ধুবুৰীৰ পৰা আচলতে বাইকেৰে মটৰ চাইকেলেৰে পাণবাৰীলৈ আহি আছিল আৰু তেনে সময়ছোৱাতে সেই যুৱকজনে হেলমেট পৰিধান কৰা নাছিল আৰু হেলমেট পৰিধান নকৰা সেই যুৱকজনক আৰক্ষীয়ে বাহন ৰখাবলৈ সংকেত দিছিল আৰু সেই যুৱকজনক আচলতে প্ৰহাৰ কৰিছিল আৰক্ষীয়ে আৰু হেলমেট পৰিধান নকৰাৰ বাবে প্ৰহাৰ কৰিছিল আৰু আৰক্ষীৰ যি প্ৰহাৰ, সেই প্ৰহাৰত ইতিমধ্যে দাঁত ভাঙিছে যুৱকৰ, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। পৰ্বতচূড়াৰ কাজিগাঁৱত এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু সম্প্ৰতি সেই যুৱকজনক আঘাতপ্ৰাপ্ত যুৱকজনক গৌৰীপুৰ চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে। এই মুহূৰ্তত অধ্যক্ষ আছে আগবঢ়াই জাক মাৰিছে। সেই মোৰ মানে ভাতিজা লাগে হা, সেই ধুবুৰীৰ পৰা আহি আছে মানে আৰ্মি কেম্প, যেতিয়া মানে চেংগেল দিছে, লগত এজন আছিল, তাৰ হেলমেট নাছিল। কোনে চেংগেল দিছিল? পুলিচে চেংগেল দিছিল। পুলিচে চেংগেল দিয়াৰ পিছতে যি চেংগেল দিছে তাৰ আগফালে যায় গাড়ীটো ৰখিছে। আগফালৰ পৰা বেলেগ পুলিচ আহি তাক হেলমেটৰ ওপৰতে বাৰী মাৰিছে, মুখত লাগি দাঁতটো এটা ভাঙি গৈছে। পিছত যেতিয়া গাড়ীটো মানে বেলেঞ্চটো ঠিক নাছিল, বাৰী খোৱাৰ পিছত পৰি গৈছে, পিঠিত আকৌ মাৰিছে, বেয়াকৈ মাৰিছে মানে। সেইটো পুলিচটো মাৰিব নোৱাৰে না, সেইটো হেলমেট নাই ফাইন কৰিব পাৰে কিন্তু মাৰিবতো নোৱাৰে। গাড়ীও ৰাখি দিব পাৰে যে ফাইন দি গাড়ী ল'ব, সেই পুলিচে তাৰ মানে মানুহৰ ওপৰত হাত উঠাব নোৱাৰে হেলমেটৰ কাৰণে। সেইটো মাৰিছে মানে বহুত মাৰিছে আৰু তেতিয়া তাত মানুহ আছিল, মানুহে ভিডিঅ' কৰিছে, যেতিয়া ভিডিঅ' কৰিছে পুলিচত মানে বাগি গুচি গৈছে। তাৰপৰা আৰু 1 মিনিটত তাত ন্যায় বিচাৰোঁ মই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।